Hello everyone, স্বাগতম জনাইছো সকলোকে আমাৰ চেনেল SD Maths ক্লাছলৈ। আজি লৈ আহিছো আন এটি ভিডিও আৰু আজিৰ ভিডিও হ'ব আমাৰ কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচনৰ ওপৰত। তো লাষ্ট ক্লাছত আমাৰ যোনটো কম্পিটিটিভ এক্সামৰ ভিডিও আছিল তাত আমি ডিভিজিবিলিটি ৰুলটো কমপ্লিট কৰিছিলোঁ। একদম যিমান কেইটা ৰুলছ আছিল গোটেইকেইটা আমি চালোঁ। আজি আমি চাম অলপ স্কোৱাৰ্ছ আমি কেনেকৈ ইজিলি উলিয়াব পাৰোঁ বা স্কোৱাৰ্ছ কোনখিনিলৈকে জনাটো ইম্পৰ্টেণ্ট সেইখিনি বস্তু আমি চাব লাগিব। ঠিক আছে, তো প্ৰথমে এটা বস্তু মনত ৰাখিব, আমি স্কোৱাৰ্ছ কেইটামান মনত ৰখাটো খুবেই দৰকাৰ। এটলিষ্ট 1ৰ পৰা 40 লৈকে আমাৰ স্কোৱাৰ মনত থকাটো খুব ইম্পৰ্টেণ্ট, কাৰণ ইমানখিনি মনত ৰখাটো পচিবল। আমি যদি বহীত ধুনীয়াকৈ লিখি লৈ আপোনাৰ কেইদিনমান অলপ যদি ভালকৈ প্ৰেক্টিছ কৰিব অলপ পঢ়োঁ, আমাৰ ইজিলি মনত থাকি যায়। গতিকে 1ৰ পৰা 40 লৈকে স্কোৱাৰ আমি ইজিলি মনত ৰাখিব পাৰোঁ, এইটো মনত থকাটো দৰকাৰ। তাৰপিছত স্কোৱাৰ ওলোৱাৰ কিছুমান শ্বৰ্ট ট্ৰিক্সো আছে। ট্ৰিক্স এনে বহুত আছে, কিন্তু চব ট্ৰিক্স ইউজফুল নহয়। কেইটামান ইউজফুল ট্ৰিক্স আমি আজি ডিছকাছ কৰিম। তো মই ল'লোঁ এটা 2 ডিজিট নাম্বাৰৰ কাৰণে। ঠিক আছে, 36। 36ৰ স্কোৱাৰ ওলাব লাগে। তো আমি এনেকৈ 36 স্কোৱাৰ মানে কি, 36 দুবাৰ ইনটু কৰিব লাগে। এইটো কৰিটো উলিয়াব পাৰোঁ, বাট ইয়াতকৈ ইজিলি আমি কেনেকৈ কৰিলোঁ। 36টো এটলিষ্ট মনতে থকাটোৱে ভাল আৰু কৈছোঁ ন, 40 লৈকে মনত ৰখাটো খুব ইম্পৰ্টেণ্ট। ঠিক আছে, আমি চাওঁ যে 36ৰ স্কোৱাৰটো আমি আৰু কি ধৰণে উলিয়াব পাৰোঁ। তো এটা মেথড চাব এনেকৈ যে 36 ইয়াৰ ইউনিট ডিজিট কিমান আছে, 6। 6ৰ স্কোৱাৰ কিমান, 6ৰ স্কোৱাৰ 36। অ'কে, 36টো লিখিলোঁ। অ'কে, দেন 10th ডিজিট হ'ল 3। 3ৰ স্কোৱাৰ কিমান, 9 লিখিলোঁ। তাৰপিছত আমি কি কৰিম, এই তিনিওটা যে আমি নাম্বাৰ দেখা পাইছোঁ এইকেইটা ইনটু কৰিম, মানে 3 × 6 × 2। তো 3 × 6 × 2 কৰিলে কিমান পাম, 3 × 6 = 18 and 18 × 2 = 36। 36টো আমি ইয়াত লিখিম, বাট ৰাইট ছাইডৰ পৰা আমাৰ যোনটো ফাৰ্ষ্ট ডিজিট সেইটো আমি এৰি পেলাই লিখিম। তাৰমানে আমি ইয়াত লিখিম 36। তাৰপিছত আমি কি কৰিম, এড কৰিম। তো এড কৰিলে কিমান পাম, 6 1296। তাৰমানে 36ৰ স্কোৱাৰ হ'ল 1296। তো এইটো মেথডত আমি ইজিলি উলিয়াব পাৰিছোঁ। আৰু এটা এক্সাম্পল লওঁ, ধৰক 84। 84ৰ স্কোৱাৰ উলিয়াব লাগে। কেনেকৈ কৰিম, 4ৰ স্কোৱাৰ 16, 8ৰ স্কোৱাৰ 64, দেন এই তিনিওটা ইনটু কৰক। 8 × 4 32, and 32 × 2 64। ৰাইট ছাইডৰ পৰা ফাৰ্ষ্ট ডিজিটটো স্কিপ কৰি পেলাই আমি লিখিম কিমান, 64। দেন এড কৰি দিয়ক, 6 1 + 4 5, 4 + 6 0 থাকিলে 1, and 6 and 1 7। অ'কে, তো 84ৰ স্কোৱাৰ 7056। এনেকৈ যিকোনো এক্সাম্পল লওক, 99ৰ স্কোৱাৰ উলিয়াব লাগে। তো 9ৰ স্কোৱাৰ 81, 81 লিখিলোঁ। এগেইন 9ৰ স্কোৱাৰ 81, 81 লিখিলোঁ। দেন এই তিনিটা ইনটু কৰিলে 9 × 9 81, and 81 × 2 কিমান হ'ব, 168। অ'কে, তো এড কৰি দিওঁ 1 81 × 2, চৰি 162 হ'ব। Nine is 81, and 81 × 2 162। Okay, then add কৰিলে কিমান পাম, 1। 8 + 2 10ৰ 0 থাকিলে 1। অ'কে, 9801। তো এইটো এটা মেথড গ'ল য'ত আমি কি কৰিব পাৰোঁ, স্কোৱাৰ নাম্বাৰবিলাক ইজিলি উলিয়াব পাৰোঁ। নেক্সট আৰু এটা মেথড আছে, সেইটোৰ নাম হ'ল বেছ মেথড।
বেছ মেথড ইয়াৰ আমাৰ যোনটো মেইন বেছ মেথডত যোনটো আমি মেইন বেছ ইউজ কৰিম সেইটো হ'ল 100 আৰু এই মেইন বেছৰ আমি কিছুমান সাব বেছ হিচাপে ইউজ কৰিব পাৰোঁ যেনে কি কৰিব পাৰোঁ 50 কৰিব পাৰোঁ 200 কৰিব পাৰোঁ 300 400 এনেকৈ 1000 এনেকৈ আমি এইকেইটা আমি সাব বেছ হিচাপে ইউজ কৰিব পাৰোঁ কিন্তু আমাৰ মেইন বেছ কি হ'ব 100 ঠিক আছে এক্সাম্পল কেইটামান লৈ চাওঁ তেতিয়া বুজিবলৈ সুবিধা হ'ব তো প্ৰথমে আমি আমাৰ মেইন বেছ 100 তো মেইন বেছ 100 লোৱাকে আমি এক্সাম্পল কিছুমান চাম সে মই ললোঁ 101 101 আমি স্কোয়াৰ উলিয়াব লাগে ঠিক আছে তো আমি মেথডটো এনেকুৱা যে 101 ই 100 ৰ পৰা কিমান ডাঙৰ 101 to 100 ৰ পৰা কিমান ডাঙৰ 1 ডাঙৰ দেন হে 1 ৰ স্কোয়াৰটো কিমান 1 ৰ স্কোয়াৰ 1 কিন্তু সেইটো আমি লিখিব লাগিব কেনেকৈ 01 লিখিব লাগিব 2 ডিজিটত লিখিম 101 to 100 ৰ পৰা 1 ডাঙৰ আৰু 1 ৰ স্কোয়াৰ হ'ল 1 সেইটো আমি লিখিম 01 ওকে যেনে 100 ৰ পৰা 1 ডাঙৰ কাৰণে তাৰ লগত আকৌ কি কৰিব লাগিব এটা 1 এড কৰি দিয়ক তো 101 ৰ লগত 1 এড কৰিলে কি হ'ব 102 তাৰমানে 101 ৰ স্কোয়াৰ কিমান 10201 সেম আকৌ ললো সে 102 স্কোয়াৰ তো 102 100 ৰ পৰা কিমান ডাঙৰ 2 ডাঙৰ আৰু 2 স্কোয়াৰ কিমান 4 এটো লিখিম 04 দেন আকৌ 102 2 ডাঙৰ সো ইয়াৰ লগত 2 এড কৰি দিয়ক কিমান হ'ব 104 তো মুখতে ওলাব পাৰে এটো 102 ৰ স্কোয়াৰ ডাইৰেক্ট 10404 তো 103 ৰ স্কোয়াৰ কিমান হ'ব 10609 কেনেকৈ চাওক যে 103 100 ৰ পৰা কিমান ডাঙৰ 3 ডাঙৰ তো 3 স্কোয়াৰ কিমান 9 এটো আমি কি লিখিম 09 আৰু 3 ডাঙৰ কাৰণে আকৌ 3 এডো কৰিম তো 103 প্লাস 3 106 তো 103 স্কোয়াৰ হ'ল 10609 সেম সিৰিয়ালি কেইটামান কৰোঁ 104 স্কোয়াৰ 4 ডাঙৰ কাৰণে 4 ৰ স্কোয়াৰ 16 দেন 4 এড কৰি দিয়ক 108 105 ৰ স্কোয়াৰ ওলাব লাগে 5 ডাঙৰ তো 5 ৰ স্কোয়াৰ 25 আকৌ 5 এড কৰি দিয়ক 110 105 প্লাস 5 কিমান হ'ব 110 ওকে বুজি পাইছে ভালকে নেক্সট 106 ৰ স্কোয়াৰ 6 ডাঙৰ কাৰণে 6 ৰ স্কোয়াৰ 36 6 এড কৰি দিলে 112 107 ৰ স্কোয়াৰ 7 ডাঙৰ তো 7 ৰ স্কোয়াৰ কিমান 49 7 এড কৰি দিয়ক 114 108 স্কোয়াৰ 8 ডাঙৰ 8 ৰ স্কোয়াৰ 64 8 এড কৰিলে 116 109 ৰ স্কোয়াৰ 9 ডাঙৰ তো 9 ৰ স্কোয়াৰ হ'ল 81 এণ্ড 9 এড কৰিলে 118 তো এনেকৈ আমি উলিয়াই গৈ থাকিব পাৰোঁ ঠিক আছে তাৰমানে এইকেইটা মেথডটো বুজি পালে এইকেইটা আমি মনত ৰাখিব পাৰোঁ ইজিলি সেম যেনেকৈ আমি 100তকৈ বেছি থাকাটো কৰিলোঁ আমি 100তকৈ কম থাকা উলিয়াব পাৰোঁ লাইক কেনেকৈ যে 99 ৰ স্কোয়াৰ যদি উলিয়াব লাগে তো 99 100 ৰ পৰা কিমান কম 1 কম তো 1 ৰ স্কোয়াৰ কিমান 01 আৰু এবাৰ কি হৈছে 100 ৰ পৰা কম গতিকে আমি আকৌ কি কৰিম 1 এটা মাইনাস কৰিম মানে যিমান কম হ'ব সিমান মাইনাস কৰিম আগৰটো বেছি আছিল 100 ৰ পৰা সেইকাৰণে প্লাস কৰিছিলোঁ কিন্তু এবাৰ 100 ৰ পৰা কম গতিকে মাইনাস কৰিম তো 99 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 98 তাৰমানে 99 ৰ স্কোয়াৰ 9801 98 ৰ স্কোয়াৰ 100 ৰ পৰা কিমান কম 2 কম তো 2 স্কোয়াৰ 4 এটো আমি কি লিখিম 04 আৰু 2 কম কাৰণে আকৌ 2 মাইনাস কৰিম কিমান হ'ব 9604 97 স্কোয়াৰ 3 কম 09 3 মাইনাস কৰি দিও কিমান হ'ল 94 98 স্কোয়াৰ 100 ৰ পৰা সৰি 98 তো কৰিলো 96 স্কোয়াৰ 100 ৰ পৰা কিমান কম 4 কম 4 কম দেন 4 ৰ স্কোয়াৰ হ'ল 16 আৰু 4 মাইনাস কৰি দিলে হ'ব 9216 দেন 95 স্কোয়াৰ 100 ৰ পৰা 5 কম 5 ৰ স্কোয়াৰ 25 এণ্ড 5 মাইনাস কৰিলে হ'ব 90 94 স্কোয়াৰ 100 ৰ পৰা 6 কম 6 ৰ স্কোয়াৰ 36
6 মাইনাছ কৰিলে কিমান হ'ব 88 দেন 93 স্কুৱেৰ 100 পৰা 7 কম 7 স্কুৱেৰ 49 এণ্ড 7 মাইনাছ কৰিলে কিমান হ'ব 86 তো এনেকৈ আমি 93 92 91 এনেকৈ উলিয়াই গৈ থাকিব পাৰোঁ বেছি ইজি কিহৰ কাৰণে হয় যে আমাৰ এই মেথডটো 92 তো ইজি 80 100 মনত থাকে 91ৰ পৰা 109 লৈকে এইটো মেথডত আমি ইজিলি উলিয়াব পাৰোঁ ঠিক আছে এইটো এটা ইউজফুল ট্ৰিক আছিলে ইয়াৰ পিছৰখিনিও পাৰোঁ একো টান নহয় যেনেকৈ চাওক কেনেকৈ ধৰি লৈছে 112ৰ স্কুৱেৰ উলিয়াব লাগে তো 112ৰ স্কুৱেৰ 100ৰ পৰা কিমান ডাঙৰ 12 ডাঙৰ তো 12ৰ স্কুৱেৰ কিমান 144 দেন 12 ডাঙৰ কাৰণে আকৌ কি কৰিম 12 এড কৰিম তো 112 প্লাছ 12 কিমান হ'ব 124 কিন্তু চাব আমি কিন্তু এই দুটা ডিজিটহে ৰাখিব লাগে যদি থাৰ্ড ডিজিট আহিছে দেন এইটো পিছৰটোৰ লগত অভাৰলেপ হ'ব কেনেকৈ হ'ব যে 112ৰ লগত 12 এড কৰিলে 124 তো 1 2 আৰু যোনটো 4 সেইটো এইটোৰ লগত এড হ'ব ঠিক আছে তো কিমান পাম ইয়াত 4 4 4 প্লাছ 1 5 2 1 মানে 12544 ঠিক আছে এইটো হ'ল 112ৰ স্কুৱেৰ 111ৰ স্কুৱেৰটো কেনেকৈ 111ৰ স্কুৱেৰটোতো আৰু ইজি সেইটোৰ কাৰণে এইটো ট্ৰিকো নালাগে ঠিক আছে চাই লওক প্ৰথম 11ৰ স্কুৱেৰ চাওঁ 11ৰ স্কুৱেৰ কিমান 121 মনত ৰাখিব 121 11ত 1 কেইটা আছে দুটা 1 তুমি 1ৰ পৰা 2 লৈকে যাম আকৌ ৰিভাৰ্ছ আমি 1 111 1 কেইটা তিনিটা তো 1ৰ পৰা ক'লৈকে যাম 3 লৈকে মানে 1 2 3 আকৌ ইয়াৰ পৰা ৰিভাৰ্ছ 2 1 সে 1111ৰ স্কুৱেৰ উলিয়াব লাগে 1 কেইটা আছে 4টা তো 1 2 3 4 আকৌ ৰিভাৰ্ছ 3 2 1 যদি 5টা 1 এনেকৈ স্কুৱেৰ উলিয়াব লাগে তো 1 5টা আছে 1 2 3 4 5 ৰিভাৰ্ছ 4 3 2 1 তো এইটো এটা বেলেগ এটা ট্ৰিক আছিলে সেইটো ইয়াতে আপোনালোকে পাই গ'লে এইটো মনত ৰাখিব ঠিক আছে আমি 100 বেছৰ চালোঁ দেন আমি চাওঁ 50 বেছৰ আমাৰ সাব বেছ 50ত কেনেকৈ আমি ট্ৰিকটো ইউজ কৰিব পাৰোঁ সেইটো চাওঁ অ'কে সে মই এটা এক্সাম্পল লৈছোঁ 51 অ'কে মনত ৰাখিব আমাৰ মেইন বেছ হ'ল 100 আৰু ইয়াত সাব বেছ আমি কি লৈছোঁ 50 লৈছোঁ মেথডটোত আমি 50 সাব বেছ ইউজ কৰিম তো আমাৰ 51 এই 50ৰ পৰা কিমান ডাঙৰ 1 ডাঙৰ তো 1ৰ স্কুৱেৰ 1 সেইটো আমি কি লিখিম 0 1 দেন 50ৰ পৰা 1 ডাঙৰ কাৰণে আকৌ কি কৰিম 1 এটা এড কৰিম তো 51ৰ লগত 1 এড কৰিলে কিমান হ'ব 52 হয়নে কিন্তু এতিয়া আমাৰ ইয়াত বেলেগ এটা বস্তু এপ্লাই হ'ব যে আমাৰ মেইন বেছ কি 100 হয়নে আৰু 50 to 100ৰ কি হয় 50 to 100ৰ হাফ হয় নে নাই বা 1/2 বা 100ক কি কৰোঁ 2ৰে ডিভাইড কৰিলে আমি কি পাওঁ 50 পাওঁ তো এইটো আমি আমাৰ মেইন বেছৰ লগত কম্পেয়াৰ কৰিব লাগিব 52 যিহেতু 100ক 2ৰে ডিভাইড কৰি আহে দেন আমি প্লাছ কৰাৰ পিছত যোনটো নাম্বাৰ পাম সেইটোকো কি কৰিব লাগিব 2ৰে ডিভাইড কৰিব লাগিব তো 52ক 2ৰে ডিভাইড কৰিলে কিমান 26 তাৰমানে ইয়াত আমাৰ কিমান আহিব 26 51ৰ স্কুৱেৰ 2601 52 স্কুৱেৰ যদি ওলাওঁ তো 50তকৈ 2 ডাঙৰ তো 2 স্কুৱেৰ 04 লিখিম এগেইন 2 এড কৰিম কিমান হ'ব 54 আকৌ কি কৰিব লাগিব তাৰ হাফ কৰিব লাগিব 54ৰ হাফ 27 দেন 53 স্কুৱেৰ 50তকৈ 3 ডাঙৰ তো 09 আকৌ 3 এড কৰিম 56 আৰু 56ৰ হাফ 28 54 স্কুৱেৰ 50তকৈ 4 ডাঙৰ তো 4ৰ স্কুৱেৰ 16 আকৌ 4 এড কৰিম 58 এণ্ড 58ৰ হাফ কিমান হ'ব 29 তো এনেকৈ আমি আৰু উলিয়াই গৈ থাকিব পাৰোঁ এতিয়া চাওঁ 50তকৈ কম চাওঁ যে 49টো ছেইম কাৰ ওচৰত 50ৰ ওচৰতে গতিকে ইয়াত কোনটো বেছ এপ্লাই হ'ব 50 সাব বেছটো এপ্লাই হ'ব
তো 53 কিমান কম 1 কম 1 ৰ স্কয়াৰ কিমান 01 তো কম কাৰণে কি কৰিম মাইনাস কৰিম 49 ৰ পৰা 1 মাইনাস কৰিলে 48 তো কি কৰিব লাগিব হাফ 48 ৰ হাফ কিমান 24 দেন 48 স্কয়াৰ উলিয়াওক 2 কম তো 2 স্কয়াৰ 04 2 মাইনাস কৰি দিয়ক 46 and 46 ৰ হাফ কিমান 23 2304 then 47 square 3 কম 3 square 09 and again 3 minus কৰিব লাগিব 44 44 or half 22 46 square যদি ওলাব লাগে 4 কম 4 square 16 4 minus কৰি দিয়ক 42 and 42 or half 21 তো এনেকৈ আমি উলিয়াই গৈ থাকিব পাৰোঁ একেবাৰে ধুনীয়া মেথডটো বহুত ইউজফুল মেথড অলপ কেইটামান প্ৰেক্টিছ কৰিলে আহি যাব নেক্সট চাওঁ আমি বেছ সাব বেছ 200 মেইন বেছ আমাৰ 100 এ থাকিব আৰু ইয়াৰ সাব বেছ কিমান চাম আমি 200 ঠিক আছে তো এটা एग्जांपल লৈছো 201 স্কয়াৰ তো 200 ৰ পৰা কিমান ডাঙৰ 1 ডাঙৰ তো 1 ৰ স্কয়াৰ 01 ডাঙৰ কাৰণে আকৌ কি কৰিম এড কৰিম তো 201 ৰ লগত 1 এড কৰিলে 202 কিন্তু 100 ৰ পৰা 200 কেনেকৈ পাওঁ 2 ইনটু কৰিলে পাওঁ না নাই 100 ৰ লগত ইনটু 2 কৰিলে 200 পাওঁ গতিকে এড কৰাৰ পিছত যোনটো হৈছে তাৰ লগতো কি কৰিব লাগিব ইনটু 2 কৰিব লাগিব তো 1 এড কৰাৰ পিছত আছিল 202 আৰু তাৰ লগত ইনটু 2 কৰিলে 404 তাৰমানে 201 ৰ স্কয়াৰ 40401 তো 202 স্কয়াৰ কি হ'ব 2 ডাঙৰ 04 2 এড কৰক কিমান হ'ব 204 and 204 ৰ ডাবল কিমান হ'ব 408 203 স্কয়াৰ লিয়ক 3 ডাঙৰ then 3 স্কয়াৰ 9 এড কৰিম 6 হ'ব 206 and 206 ৰ ডাবল 412 তো এনেকৈ আমি ট্ৰিকটো ইউজ কৰি আৰু উলিয়াই গৈ থাকিব তো আশা কৰিছোঁ আপোনালোকে স্কয়াৰৰ এই ট্ৰিক কেইটা চাই ভাল পাইছে কেইটামান প্ৰেক্টিছ কৰিব আৰু 1 পৰা 40 লৈকে স্কয়াৰ মনত ৰাখিব চেষ্টা কৰিব সেইখিনি মনত ৰাখা খুব দৰকাৰ সেইখিনি কাৰণে আৰু এক্সট্ৰাকে কৰি পেলাই বা ট্ৰিক কৰি দৰকাৰ নাই কিমানখিনি মনত ৰাখিবই লাগিব আপোনালোক বহুত ধুনীয়াকৈ 1 পৰা 40 লৈকে স্কয়াৰ লিখি ল'ব আৰু কেইদিনমান অলপ ষ্টাডি কৰিলে সেইখিনি মনত ৰৈ যাব তো 40 লৈকে যদি মনত ৰয় তাৰ পিছত তো 41 তাত আমাৰ 50 সাব বেছৰ খিনি এপ্লাই হৈ গ'ল আপ টু 41 ৰ পৰা একদম 59 বা 62 ইজি 3600 সেইখিনিলৈকেও আমি মানে আৰামত মনত ৰাখিব পাৰি আৰু এটা ফৰ্মুলাটো মনত ৰাখি ল'লে আমাৰ যোনটো বেছ মেথড সেইটো মনত ৰাখিলেও আমি মুখতে উলিয়াব পাৰি গতিকে এটলিষ্ট 1 পৰা 40 লৈকে মনত ৰাখক বাকিখিনি নিজে নিজে 60 লৈকে নিজে নিজে বেছ মেথড হিচাপে আহি যাব তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে আজিৰ কাৰণে ইমানে ধন্যবাদ